অসমত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত প্ৰাক্তন মুখ্যমন্ত্ৰী সমষ্টি তিতাবৰত আজি কংগ্ৰেছৰ শতাধিক কৰ্মীয়ে যোগদান কৰে বিজেপি দলত। তিতাবৰ নোৱালীস্থিত দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহত আজি তিতাবৰ বিধানসভা সমষ্টিৰ বিজেপি দলৰ এখন দলীয় সাংগঠনিক সভাত কংগ্ৰেছৰ কৰ্মীসকলে যোগদান কৰে বিজেপিত। জানিব পৰা মতে এই সভাত কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ প্ৰায় 4 শতাধিক কৰ্মীয়ে বিজেপিত যোগদান কৰে। আজিৰ এই সভাত বিজেপি দলৰ হৈ উপস্থিত আছিল বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংসদ কামাখ্যা প্ৰসাদ তাছা, মন্ত্ৰী তপন কুমাৰ গগৈ, ৰাজ্যিক উপসভানেত্ৰী সুশীলা হাজৰিকা, ৰাজ্যিক সম্পাদক দেৱপ্ৰতিম বৰা, যোৰহাটৰ জিলা সভাপতি জিতু হাজৰিকা, যোৰহাট জিলাৰ তত্ত্বাৱধায়ক অদ্যুত ফুকন, তিতাবৰ সমষ্টিৰ তত্ত্বাৱধায়ক কৃষ্ণমণি চুতীয়াকে আদি কৰি দলীয় কাৰ্যকৰ্তাসকল। প্ৰিয় দৰ্শকসকল, আজিৰ এই ভিডিঅ' যোগে বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলে তিতাবৰৰ এই বিজেপি দলৰ সভাত যোগদান কৰাৰ কিছু দৃশ্যাংশ আমি আপোনালোকৰ আগত প্ৰকাশ কৰিম। সেয়ে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এই সন্দৰ্ভত আপোনাৰ যদি কিবা মতামত আছে তেন্তে অনুগ্ৰহ কৰি আমাক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। এতিয়া পলম নকৰোঁ, আপোনালোকে চাই আছে ছ'চিয়েল মিডিয়া জাৰ্ণালিজিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুত নতুন সমৰ্থিত আছে সিয়াৰু যাদৱ, মোস্তাক হুছেইন, আব্দুল আলী, শরীফ আলী, মুক্তাব আলী, বাবাদুর আলী। এইসকলে আমাৰ জিলাবোৰ আহিছে, এইকাৰণে পাইছো আৰু তেওঁলোকে ভোটৰ পৰা যাতায়াতৰ ব্যৱস্থা বহুত কম। ডাঙৰীয়া দীপকীয়া বজাৰৰ ৭৮ পঞ্চায়তৰ পৰা আহিছে আমাৰ মোহাম্মদ ইমৰান হুছেইন, ইমনুল হুছেইন, ৰেজিনা বেগম, আৰ্শিদা বেগম, জেছিনা বেগম, আৰবান হুছেইন, আকৰাম হুছেইন, চিনাকিয়া মালিকা বেগম, সকলোৱে কৰ্ণাই আহিব। হিন্দুৰ পৰা আহিছে আমাৰ মিছ প্ৰভাতী কেৰেলা, ৰমিতা দৰ্জী, জন বাহাদুৰ, জোনাকী কামগুৰালী, প্ৰেমী ভূঞা, বিলাসী জাংলা, হাইফা হাস্তেফা ভাংলা, আলিয়া ভূঞা, ইলিনুস ভূঞা, মানান নাথ, খানানাথ ভলাশ্রী কাল্লা, সুশীলা চক্র, ইস্তের ভূঞা, এনজে বেগম, রানু বেগম, পারভিন বেগম, জাফরান আহমেদ, রেনু বেগম, জাফিরা বেগম, রুহেলা বেগম, সায়েদা। গতিকে ইয়াৰ দ্বাৰা কংগ্ৰেছৰ লগতে বিভিন্ন ৰাজনৈতিক দলৰ কৰ্মীসকলে আজি তিতাবৰত বিজেপি দলত যোগ দিয়াৰ কিছু দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিলে। যিহেতু তিতাবৰ সমষ্টিটো কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত, তেনেস্থলত আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে তিতাবৰৰ শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগ দিয়া বিষয়টো কংগ্ৰেছৰ বাবে এক অশনি সংকেত বুলি বিভিন্নজনে মন্তব্য আগবঢ়াইছে। এই সন্দৰ্ভত আপোনাৰ কি মতামত হ'ব পাৰে সেয়া নিশ্চয় আমাক কমেণ্ট বক্সত জনাব বুলি আশা থাকিল। আমি আন এটা ভিডিঅ'লৈ অতি শীঘ্ৰেই আপোনালোকৰ কাষত উপস্থিত হ'ম। সেয়ে অনুগ্ৰহ কৰি সংযোগ হৈ থাকিব আপোনালোকৰ প্ৰিয় ৱেব পৰ্টেল ছ'চিয়েল মিডিয়া জাৰ্ণালিজিমত।